আজি দিনটো এটি সুন্দৰ পোৱাৰ সম্ভাষণ জনাই মই মহম্মদ আকিদ আহমেদে কেইটামান উল্লেখযোগ্য ঘটনাৱলী ক'বলৈ আগবাঢ়িছোঁ। প্ৰথমতে অসমৰ নৱনিৰ্মিত বিজ্ঞান চহৰখন অলপতে তেতেছিয়া সোণাপুৰত উদ্বোধন কৰা হৈছে। দ্বিতীয়তে শেহতীয়াকৈ ছাৰ্ভিচেছ দলে ফাইনেলত কেৰালাক পৰাস্ত কৰি ৭৯ সংখ্যক সন্তোষ ট্ৰফী খিতাপ দখল কৰিছে। তৃতীয়তে ২০২৬ বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপট হিচাপে আশাৰীকান্দিৰ টেৰাকোটা পৰম্পৰাগত শিল্প প্ৰদৰ্শন কৰা হৈছিল। চতুৰ্থতে বিশ্ব অৰ্থনৈতিক মঞ্চত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাক পৰিগণিত কৰা হৈছে। পঞ্চমতে ভাৰতৰ অসম ৰাজ্য নিজৰ ৮ম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ষষ্ঠতে ভাৰতৰ মুঠ মুগা সূতা উৎপাদনৰ ৯০% অসমৰ পৰা হয়। সপ্তমতে কামাখ্যা মন্দিৰৰ যাতায়াত ব্যৱস্থা উন্নত কৰিবলৈ ২১৩ কোটি টকাৰ ৰোপৱে প্ৰকল্প ঘোষণা কৰা হৈছে। অষ্টমতে অসমত নতুন ৰাষ্ট্ৰীয় সূচনা বিজ্ঞান কেন্দ্ৰৰ ডাটা চেণ্টাৰ আমনিগাঁৱত হ'বলৈ গৈ আছে। নৱমতে ৬৫তম বৰ্ষীয় অধিৱেশনৰ বড়ো সাহিত্য সভা বৰলাগাঁও চিৰাঙত অনুষ্ঠিত হৈছিল। শেষতে মধ্যপ্ৰদেশ আৰু অসম দুখন ৰাজ্যৰ মাজত আন্তঃৰাজ্যিক বন্যপ্ৰাণী বিনিময় কাৰ্যসূচীৰ অনুমোদন জনোৱা হৈছে। এতিয়া সকলোকে অসম জাতীয় সংগীতেৰে প্ৰাতঃসভা মুকলি কৰিবলৈ আহ্বান জনোৱা হ'ল।